নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টাৰ বিশেষ অনুষ্ঠান প্ৰতিশ্ৰুতি আৰু আজি প্ৰতিশ্ৰুতি অনুষ্ঠানৰ মজিয়াত আছে বলিষ্ঠ নাৰীকণ্ঠ দক্ষিণা দেৱী গজুৰেল আৰু এই অনুষ্ঠানটি আমি আৰম্ভ কৰিছোঁ যি ২০২৬ চনৰ বিধানসভা নিৰ্বাচন এই বিধানসভা নিৰ্বাচন কেন্দ্ৰিক অনুষ্ঠান আৰু এই নিৰ্বাচন কেন্দ্ৰিক অনুষ্ঠানেই হৈছে প্ৰতিশ্ৰুতি আৰু আজি আমাৰ মাজত আছে নাৰীকণ্ঠ আৰু কংগ্ৰেছৰ এগৰাকী বলিষ্ঠ নেত্ৰী দক্ষিণা দেৱী গজুৰেল আৰু আমি প্ৰথমতে দক্ষিণা দেৱী গজুৰেলক আপোনালোকক চিনাকি কৰাই দিম অসম সংবাদ ২৪ ঘণ্টাৰ এটি বিশেষ অনুষ্ঠান প্ৰতিশ্ৰুতি প্ৰথমতে আপোনাক এই প্ৰতিশ্ৰুতি অনুষ্ঠানৰ মজিয়ালৈ আদৰণি জনাইছোঁ হয় নমস্কাৰ আৰু সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোকৰ অসম সংবাদৰ প্ৰতিশ্ৰুতি অনুষ্ঠানত মোক এগৰাকী অতিথি ৰূপে আজিৰ এই অন্তৰ্বাৰ্তাত সাঙুৰি লোৱাৰ কাৰণে আপোনালৈ আন্তৰিক ধন্যবাদ থাকিল মই হ'লো সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰখনত অকণমান যিটো ইচ্ছা আছিল নিজৰ কলমৰ জৰিয়তে সৃষ্টিৰ পথাৰখনত বিচৰণ কৰি ফুৰিছিলোঁ আৰু কেইবাখনো সাহিত্যৰ ভঁৰালখনত নিজৰ যিখিনি কম সময়ৰ ভিতৰত অভিজ্ঞতা আৰু জ্ঞান যিখিনি মোৰ শিক্ষাগুৰুসকলে মোক দিছিল সেইখিনিৰ জৰিয়তে আৰু ভাল লগা কিছুমান দিশ মই কবিতা খুব ভাল পাওঁ আৰু সেইখিনিৰ জৰিয়তে মই সাহিত্যৰ ক্ষেত্ৰখনত কিছু অৰিহণা দি আহিছিলোঁ আৰু সাংস্কৃতিক ক্ষেত্ৰখনতো মই বিভিন্ন সময়ত কেৱল এটা জাতিগত কোনো এটা সম্প্ৰদায়ৰ ক্ষেত্ৰত নহয় বিভিন্ন জাতি সম্প্ৰদায়ৰ বিভিন্ন অনুষ্ঠানত মই মোক ঘোষিকা হিচাপে আমন্ত্ৰণ জনাইছিল আৰু তেনেকেই সেই দুইখন পথাৰখনত যেতিয়া মই সংলগ্ন হৈ গ'লোঁ তাৰপিছতেই স্কুল আপোনাৰ মহাবিদ্যালয় আৰু ইউনিভাৰ্চিটি পৰ্যায়ত যিটো ষ্টুডেণ্ট ইউনিয়ন থাকে সেই ষ্টুডেণ্ট ইউনিয়নৰ বিভিন্ন বিষয় বাববিলাক প্ৰতিদ্বন্দ্বী হিচাপে লৈছিলোঁ আৰু সেইবিলাকত যেতিয়া প্ৰতিদ্বন্দ্বী হিচাপে গৈ আগবাঢ়িছিলোঁ তেতিয়া এটা সংগঠনৰ প্ৰতি নিজৰ মনটো এনেকুৱা হৈ গ'ল যে মই সংগঠনৰ প্ৰতি কিছু এটা মোৰ যিটো দায়িত্ব বা কৰণীয়খিনি থাকিব সেইখিনিত কিছু অৰিহণা যোগাব পাৰিম নেকি বুলি ভাবি মই ৰাজনীতিৰ পথাৰখনত অহাৰ বাবে মন মেলিলোঁ আৰু সেইকাৰণে এইবাৰ মই ৬৬ নং বৰচলা সমষ্টিৰ পৰা কংগ্ৰেছৰ এগৰাকী প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ আগবাঢ়িছোঁ গতিকে ৰাইজৰ ইয়াত এগৰাকী জনপ্ৰতিনিধি বুলি ক'লেই ৰাইজে বিচাৰিব লাগিব অনাগত দিনত ৰাইজে আৰু জনসাধাৰণে যদি বিচাৰে আৰু হাইকমাণ্ডেও যদি মই এগৰাকী উপযুক্ত প্ৰাৰ্থী বুলি যদি বিবেচনা কৰে দলে যদি বিবেচনা কৰে তেতিয়াহ'লে সময়ত যিখিনি মোক দায়িত্ব দিব বা তেনে সুবিধা বা সুযোগ মোক ৰাইজৰ সেৱা কৰাৰ কাৰণে যদি দিয়ে মই নিশ্চয়কৈ নিস্বাৰ্থভাৱে আগবাঢ়ি যাম এইখিনি এতিয়া ক'লোঁ হয় ইতিমধ্যে শুনিলে বলিষ্ঠ নেত্ৰী তথা কংগ্ৰেছৰ টিকেট প্ৰত্যাশী বৰচলা বিধানসভা সমষ্টিৰ পৰা দক্ষিণা দেৱী গজুৰেলে আজি ক'লে তেখেতৰ মনৰ কথা আৰু তেখেতে সাংস্কৃতিক আৰু সাহিত্য জগতৰ লগত জড়িত আছিলে কিন্তু অকস্মাত তেখেতে এতিয়া ৰাজনৈতিক পথাৰলৈ ঢাপলি মেলিছে আৰু ইতিমধ্যে ৰাজনৈতিক পথাৰলৈ আহি তেখেতে কংগ্ৰেছ দলৰ পৰা ৬৬ নং বৰচলা বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰো হৈছে আৰু কথা আমি জানিম দক্ষিণা দেৱী গজুৰেলৰ পৰা যদি আপোনাক কংগ্ৰেছ দলে টিকেট দিয়ে বা আপুনি যদি প্ৰাৰ্থী হয় আৰু ৰাইজেও যদি আপোনাক ভোট দি বিধানসভাৰ মজিয়ালৈ পঠিয়ায় আপোনাৰ প্ৰথম লক্ষ্য এই বৰচলা বিধানসভা সমষ্টিৰ কাৰণে কি হ'ব খুব সুন্দৰ প্ৰশ্ন ৰাখিছে মোক যদি কালিৰ দিনটোত দলৰ বিবেচনাত বৰচলা সমষ্টিৰ এগৰাকী বিধায়ক হিচাপে নিৰ্বাচনত আগবাঢ়ি যাবৰ কাৰণে যদি সুবিধা বা সুযোগখন দিয়ে তেতিয়াহ'লে প্ৰথম কথা হ'ল আজি এটা ইতিহাসৰ পাত লুটিয়াই চাওক বৰচলা সমষ্টিত ২০ বছৰ কংগ্ৰেছৰ যিটো যেতিয়াই ইয়াত টংক বাহাদুৰ ৰায়ছাৰৰ নাম মই ল'বই লাগিব যিহেতু মই এগৰাকী কংগ্ৰেছৰ কৰ্মী আৰু সৈনিক টংক বাহাদুৰ ৰায়ছাৰ হওক ৰুদ্ৰপৰাজুলী ডাঙৰীয়াৰ নেতৃত্বত যেতিয়াই বৰচলা সমষ্টিত সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশত যদি আপুনি চায় তেতিয়াহ'লে বিভিন্ন ধৰণৰ উন্নয়নৰ কাম হৈছিল আমাৰ ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ যাবলৈ যেতিয়াই আমাৰ অসুবিধা হৈছিল কিহৰ কাৰণে মাজত আমাৰ নৈ বিলখিনি আছিল সেই
এতিয়া আমি যিবিলাক আপোনাৰ ধীৰাই প্ৰথম কথাটোৱে আমি ক'ব লাগিব যে ধীৰাই মাজুলীৰ পৰা যিটো গৰুডুবা ধীৰাই মাজুলী সংযোগী যিখন দলং খুব একদম আপুনি চালে আটক ধুনীয়াকৈ একদম শক্তিশালী এখন দলং সেইখন হৈছিল আমাৰ টংকবাদুৰ ৰায়চাৰৰ দিনতেই। গতিকে তেনেকুৱাটো এটা মই সৰু উদাহৰণ দিব বিচাৰিছোঁ। গতিকে ২০ বছৰৰ শাসনকালত কংগ্ৰেছে বৰচলা সমষ্টিৰ যিটো সামগ্ৰিক উন্নয়ন কৰিছিল তাৰ প্ৰেক্ষাপটত যদি আপুনি এতিয়া চায় ১০ বছৰ বিজেপিয়ে শাসন কৰিছে বৰচলা সমষ্টিত। তেখেতসকলৰ অধীনত যদি চায় এতিয়াও কিন্তু চকুৰ সন্মুখত থকা ৰাস্তা ঘাটবিলাকৰ উন্নয়নটো আমি দেখা পাইছোঁ। কিন্তু আজিও যদি আপুনি আমাৰ ঐতিহাসিক মন্দিৰ হৰগৌৰী দেৱালয়লৈ যেতিয়া আমাৰ বিভিন্ন সময়ত আমাৰ তাত উৎসৱ পাৰ্বণবিলাক হয়, ডাঙৰ মেলা এখন লাগে, তেতিয়া যাওঁতে কি দুৰ্দশা হয়, সেই ৰাস্তাটো আজিলৈকে উন্নয়ন নহ'ল। আৰু এইটো এটা সাধাৰণ আমি উদাহৰণে দিছোঁ। এনেকুৱা বহুখিনি ভিতৰি আমি ছবি ফুপুলা স্বৰূপ বৰ্তমান চৰকাৰৰ আমি দেখিব পাইছোঁ। আৰু মোৰ কথা হ'ল সামগ্ৰিকভাৱে কেৱল আজি ৰাস্তা ঘাট দলং বুলিয়েই নহয়, শিক্ষাৰ ক্ষেত্ৰখন, সাংস্কৃতিক ক্ষেত্ৰখন, সাহিত্যৰ ক্ষেত্ৰখনৰ লগতেই বৰচলা সমষ্টিৰ নাৰী সবলীকৰণৰ ক্ষেত্ৰত কিন্তু মই যদি ইয়াৰ এগৰাকী বিধায়ক হিচাপে অনাগত দিনত জনগণই যদি বিচাৰে, ৰাইজৰ বিপুল সমাদৰ হ'লে এজন জনপ্ৰতিনিধি হ'ব পাৰিব। যদি বিচাৰে তেতিয়াহ'লে মই মোৰ সময়সীমা যিমানখিনি থাকিব সেই সময়সীমাৰ ভিতৰত মই সামগ্ৰিক উন্নয়নৰ কথা চিন্তা কৰিম বৰচলা সমষ্টিত। যিহেতু হয় চন্দ্ৰনাথৰ ভূমি ইয়াত বিশিষ্ট বহুকেইগৰাকী ব্যক্তি আছে। প্ৰজাপতি ৰিজালৰ নাম আমি ল'ব লাগিবই, বিদ্যাদেৱীৰ নাম ল'ব লাগিবই। তেনেকৈ ইয়াত আমাৰ স্বাধীনতা সংগ্ৰামী বহুকেইগৰাকীৰ শ্বহীদৰ আমি ইয়াত অৰিহণা আছে। সেই সকলোৰ ক্ষেত্ৰতে আমি সাঙুৰি সামগ্ৰিকভাৱে উন্নয়নৰ ব্যৱস্থা আমি কৰিম। হয়, ইতিমধ্যে শুনিলে কংগ্ৰেছ নেত্ৰী দক্ষিণা দেৱী গজৰেলে কৈছে যদি বৰচলা বিধানসভা সমষ্টিৰ কাৰণে তেখেতক বিধায়িকা হিচাপে বিধানসভাৰ মজিয়াত পঠিয়াই দিয়া হয় তেতিয়াহ'লে এই সমষ্টিৰ সামগ্ৰিক উন্নয়নৰ কাম কৰিব। আৰু বিগত 10টা বছৰ যিহেতু ইয়াত ভাৰতীয় জনতা পাৰ্টীৰ দলৰ বিধায়ক আছে আৰু এই বিধায়কগৰাকীয়ে কাম কাজত কিছু ব্যৰ্থতা তেখেতে আজি ইয়াত প্ৰকাশ কৰিছে যে তেখেতে সম্পূৰ্ণৰূপে ইয়াৰ সামগ্ৰিক উন্নয়ন গঢ়ি তুলিব পৰা নাই। এতিয়া আমি আৰু কিছু প্ৰশ্ন কৰিম দক্ষিণা দেৱী গজৰেলক। দেখা গৈছে বৰচলা সমষ্টিৰ যিগৰাকী বৰ্তমানেও বিধায়ক হৈ আছে গণেশ কুমাৰ লিম্বু, তেখেতে এই বিগত কিছুদিনৰ পৰা কিন্তু সমষ্টিৰ প্ৰতিটো বাট পথ নিৰ্মাণৰ কাৰণে উঠি পৰি লাগিছে। যদি তেখেতে গোটেই বাট পথ নিৰ্মাণে কৰি দিয়ে, যদি আপুনি বিধায়িকা হৈ যায়, তেতিয়াহ'লে আপোনাৰ কৰণীয় কি থাকিব? নিশ্চয়কৈ নহয়, এটা কথাই মই ক'ম, চাওক যিকোনো দলৰ প্ৰতিনিধি আহিব প্ৰথমতে প্ৰতিশ্ৰুতি দিয়ে আৰু প্ৰতিশ্ৰুতিৰ মাজেৰে যিখিনি কথা ৰাইজৰ আগত আমি উপস্থাপন কৰোঁ সেইখিনি কিন্তু কাৰ্যকৰী নহয়। সেইটো দেখি অহা কথা। ইলেকশ্যন অহাৰ আগতেই সকলোৱে উঠি পৰি লাগি যায়। কিন্তু কথা হ'ল সংকল্প আৰু প্ৰতিশ্ৰুতি লৈ মই ৰাইজৰ মাজলৈ যাব বিচৰা নাই। মই আহিছোঁ জনসাধাৰণৰ সেৱক হিচাপে। অনাগত দিনত এগৰাকী শিক্ষকৰ ছোৱালী, মই সৰ্বসাধাৰণৰ ঘৰৰ এগৰাকী বোৱাৰী। আৰু এটা আমাৰ মানুহৰ ৰাইজৰ ধাৰণা হয় এগৰাকী জনতাৰ প্ৰতিনিধি বা এগৰাকী MLA হিচাপে, বিধায়ক হিচাপে হ'বলৈ হ'লে অজস্ৰ টকা পইচা পুঁজি লাগিব বা বেকগ্ৰাউণ্ডটো, পলিটিকেলি বেকগ্ৰাউণ্ডটো লাগিব। হয়, মোৰ কোনোবা যদি মোৰ দেউতাৰ ফালৰ কোনোবা পলিটিকেলি মোৰ MLA দেউতাক হ'ব লাগিব, নহ'লে মই কাৰোবাৰ বোৱাৰী যদি হয় মোৰ শহুৰ MLA হ'ব লাগিব বা মন্ত্ৰী হ'ব লাগিব। যিটো ধাৰা দেখি আহিছোঁ সেই ধৰণৰ এটা আমাৰ মাইণ্ডছেট হৈ গৈছে, ভাবা হয়। কিন্তু মই আপোনালোকৰ জৰিয়তে ৰাইজৰ আগত এটাই কথা উপস্থাপন কৰিব বিচাৰিছোঁ, এই ট্ৰেণ্ডটো সলাব বিচাৰিছোঁ। বহুখিনিয়ে ভাবিছে দক্ষিণা দেৱী গজৰেল যেতিয়া ৰাজনৈতিক পথাৰখনলৈ আহিছে, তাইতো অজস্ৰ টকা পইচা বা অৰ্থনৈতিক ইমান সবল ব্যক্তি নহয় যে ইমান টকা পইচা আপোনাৰ জানো আছে ৰাজনীতি ফিল্ডত আহিবৰ কাৰণে। এনেধৰণৰ প্ৰশ্নও মোক ৰাইজৰ মাজৰ পৰা আহিছে। কিন্তু মোৰ কথা হ'ল জনতাৰ এগৰাকী সেৱক হ'বলৈ পীড়াত বহি জনতাৰ সেৱা কৰিবৰ কাৰণে অজস্ৰ টকা পইচা লাগে বুলি মই নাভাবোঁ। কিছুমান দালাল চক্ৰান্তৰ এনে ব্যক্তি কিছুমান আছে যিসকলে কালিৰ দিনটোত ভাবি আছে এই নিৰ্বাচন আহিছে, মই এইগৰাকী বিধায়কৰ পিছফালে গৈ মই মোৰ পকেট গৰম কৰিম বা মই কেইটামান টকা লুটিব পাৰিম, তেওঁৰ পিছফালে ঘূৰি যদি ভাবি এনেকুৱা ব্যক্তি কেইগৰাকী মানুহৰ প্ৰলোভনত যদি সেইগৰাকী মানুহ আগবাঢ়ি যাব বিচাৰে তেতিয়াহ'লে কিন্তু হয় আমাক কোটি কোটি টকাৰ প্ৰয়োজন হয়। কিন্তু মই ভাবিছোঁ ৰাইজৰ দুখ
যিখিনি সুখ সেইখিনি সময়ত মই ৰাইজৰ মাজত থাকিম আৰু মাননীয় বিধায়ক গণেশ কুমাৰ লিম্বু ডাঙৰীয়া আজিৰ দিনতো আজিলৈকেও তেখেত বৰচলা সমষ্টিৰ এগৰাকী বিধায়ক আৰু মই এই কথাটো বাৰে বাৰে কৈছোঁ তেখেতৰ যিখিনি সামগ্ৰিক উন্নয়নৰ কথা আপোনালোকে কৈ আছে সেইখিনি আমি বাহিৰৰ পৰা দেখি আছোঁ কিন্তু পহুখেদা দি আছে তেখেতক আমি বিভিন্ন ছ'চিয়েল মিডিয়াত দেখি আছোঁ এতিয়া তেওঁ যলৈকে গৈছে সেও সিদিনাখন আমি এটা নিউজ দেখিব পালোঁ তেখেতে এটা ৰাস্তাৰ ক'ৰবাত তেওঁ ফিতা কাটিব গৈছে এতিয়া দেখা গৈছে প্ৰতিদিনে 10টাৰ পৰা 15টালৈকে ৰাস্তাৰ ফিতা কাটি আছে হয় হয় দেখিছোঁ কিন্তু চাওক অকল আধাৰশিলা স্থাপন কৰি বা ৰাস্তা ঘাটৰ ক'ৰবাত গৈ ফিতা কাটিলেই সেইটো উন্নয়ন বুলি আমি নকওঁ এতিয়া অৰুণোদয় আঁচনিৰ কথা এইখিনি মই এই কথাটো ক'ব লাগিব অৰুণোদয় আঁচনিৰ কথা যদি আমি চাওঁ যিগৰাকী ব্যক্তিয়ে অৰুণোদয় আঁচনি পাব লাগিব যিগৰাকী মহিলাই পাব লাগিব সেইগৰাকী মহিলাই কিন্তু সেই অৰুণোদয় আঁচনিটোৰ পৰা বঞ্চিত হৈছে ঠিক তেনেকৈ আমাৰ বিধায়কগৰাকীৰ যদি আগত পিছত তেওঁৰ লগোৱা লিকচৈ যিখিনি আছে তেওঁলোকৰ যদি অঙৈ বঙৈবিলাক আছে তেওঁলোকে অৰুণোদয় আঁচনি পাইছে সেইগৰাকী ব্যক্তি হয়তো আমি চাব গ'লে কিন্তু খুব এখন ভাল ঘৰৰো মহিলা হ'ব পাৰে কিন্তু এগৰাকী দুখীয়া মহিলাও কিন্তু অৰুণোদয় আঁচনি প্ৰাপ্য তেওঁৰ সেইটো পোৱা নাই হয় ইতিমধ্যে শুনিলে দক্ষিণা দেৱী গজুৰেলে এটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে অৰুণোদয় আঁচনিক লৈ যিসকল যোগ্য ব্যক্তি সেই যোগ্য ব্যক্তিসকলক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰিছে দক্ষিণা দেৱী গজুৰেলে আৰু দক্ষিণা দেৱী গজুৰেলে কৈছে যে যোগ্যজনে অৰুণোদয় নাপায় বা চৰকাৰী সুবিধা নাপায় আৰু যিগৰাকী এই বিধায়ক বা এই ৰাজনৈতিক নেতাসকলৰ লগত সুসম্পৰ্ক স্থাপন কৰি চলিব পাৰে তেখেতলোকে এই সুবিধাসমূহ পায় এই অভিযোগ আজি দক্ষিণা দেৱী গজুৰেলৰ আৰু এতিয়া আমি দক্ষিণা দেৱী গজুৰেলৰ পৰা আৰু কিছু কথা জনাৰ চেষ্টা কৰিম দেখা গৈছে দক্ষিণা দেৱী গজুৰেলে ইতিমধ্যে যি বৰচলা বিধানসভা সমষ্টিৰ প্ৰতিটো প্ৰান্ততে যি এই নিৰ্বাচনিক এটা কুচকাৱাজ বা নিৰ্বাচনিক যি এটা ৰাইজৰ লগত মত বিনিময় আৰম্ভ কৰা হৈছে ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে নিশ্চয়কৈ মই যিদিনাখনেই ভাবি ল'লোঁ যে এইবাৰ মই যিহেতু অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা আৰু অসম প্ৰদেশ কংগ্ৰেছৰ এগৰাকী মই কাৰ্যকৰী সদস্য হিচাপে যেতিয়াই ৰাজনৈতিক দলটোত মই অহাৰ পৰা মোৰ যিখিনি অৰিহণা নিষ্ঠা সহকাৰে নিস্বাৰ্থভাৱে মূল্যবোধৰ ৰাজনীতি কৰিম বুলি সংকল্প লৈ অহা দিনৰ পৰাই মই যেতিয়া প্ৰাৰ্থিত্বৰ দৌৰত নামি পৰিলোঁ তেতিয়াই মই ৰাইজৰ লগত প্ৰথমতে আলোচনা কৰিলোঁ মই এনেধৰণে এটা পৰিকল্পনা লৈছোঁ আপোনালোকে কি ভাবে তেতিয়া ৰাইজৰ পৰা যিখিনি মই এটা সঁহাৰি পাইছিলোঁ সেই নিশ্চয়কৈ সেইখিনি মই তেখেতসকলৰ শলাগ ল'বলগীয়া তেখেতসকলে মোক কৈছে বাইদেউ আপুনি আগবাঢ়ি আহক আমি আছোঁ যি সাহস আৰু প্ৰেৰণা দিছিল সেইখিনিৰ কাৰণেই মই আগবাঢ়ি আহিছোঁ আৰু মই মানুহৰ লগত যোগাযোগৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিলোঁ মই এতিয়া আপোনাৰ যিটো বৰচলা সমষ্টি ডিলিমিটেশ্যনৰ পাছত আমি যদি বৰচলা সমষ্টিৰ যিটো পৰিসীমা বুলি চাওঁ সেইটো কিন্তু এটা খুব মানে বৰ বহল হৈ গৈছে আমাৰ চিতলমাৰীৰ পৰা আৰু ভিতৰলৈকে প্ৰায় 20-25 কিলোমিটাৰ ভিতৰলৈকে যিটো এৰিয়া সেই এৰিয়াটো আমাৰ বৰচলা সমষ্টিত পৰিছে কিন্তু এটা কথা ইয়াত উনুকিয়াবই লাগিব যে বৰচলা সমষ্টিটো কিন্তু ভিতৰত বৰচলাটো পৰা নাই আকৌ সেইটো আমি সকলোৱে জানো গতিকে বৰচলা সমষ্টি এনে এটা সমষ্টি যিটো সমষ্টি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আজিলৈকে সকলোৱে কিন্তু এটা সমিলমিলৰ বাৰ্তাৰে আমি একতাৰ আৰু ভাতৃত্ববোধৰ বাৰ্তা প্ৰেৰণ কৰি আমি ইয়াত আছোঁ মিলাপ্ৰীতিৰ মাজেৰে তো ইয়াত আজি বিজেপি দলে যেতিয়াই মানুহৰ মাজলৈ মই গৈছোঁ এটাই কথা কৈছে বাইদেউ আমাক অৰুণোদয় আঁচনিটো কাটি দিব নেকি মহিলাসকলৰ ক্ষেত্ৰত মই কৈছোঁ মই মহিলাসকলক যেতিয়া ওলাই আহিবৰ কাৰণে কওঁ তেখেতসকলে মোক প্ৰতিশ্ৰুতি দিছে যে মোৰ লগত থাকিব কিন্তু ওলাই আহিবলৈ তেখেতসকলে ভয় কৰিছে আৰু তেওঁলোকক ভয়ভীত হোৱা হৈছে যে যদি আপোনালোক কিন্তু বেলেগ ৰাজনৈতিক দলত আগবাঢ়ি যায় তেনেহ'লে আপোনালোকৰ অৰুণোদয় আঁচনিটো কাটি দিয়া হ'ব তাৰমানে এতিয়া একাংশ ভোটাৰৰ ওপৰেদি এটা আৰু ভিতৰেদি এটা চলি আছে নেকি নিশ্চয়কৈ সেই বস্তুটো আমি দেখাই পাইছোঁ আৰু আপোনালোকেও যিহেতু সাংবাদিক জগতখনৰ লগত জড়িত হৈ আছে আপোনালোকে বিভিন্ন মানুহখিনি সোধকচোন সিদিনাখন কেৱল ফাঁকি দুৰ্নীতি আৰু মূল্যবৃদ্ধিৰে গোটেই কুঙা কৰি পেলাইছে বৰ্তমান চৰকাৰৰ যিটো আঁচনিবিলাকৰ নামত যিটো কৰি আছে প্ৰলোভন বুলি ক'ম সেইখিনি প্ৰলোভন
দিয়া হৈছে, ফাঁকি দিয়া হৈছে। কিয়নো আপোনালোক সাংবাদিকবিলাকে যেতিয়াই প্ৰশ্ন কৰে মহিলাসকলক, এই আশীৰ্বাদ যাত্ৰাৰ ক্ষেত্ৰতে কেইবাগৰাকীও মহিলা আহিছে, তেওঁলোকক সাংবাদিকে প্ৰশ্ন কৰিছে আপোনালোক ক'লৈ আহিছে। তেওঁলোকে খালি এটাই কথা জানে যে আমাক আঁচনিৰ ধন নিবৰ কাৰণে মাতিছে, বা আমাক তেওঁলোকক এটাই কথা কৈ অহা হয়, চেক বিতৰণ কৰা হয়, এনেধৰণে কোৱা হয়। আচল কথাটো লুকুৱাই তেওঁলোকক যিটো সমাগম বা য'ত জনসাধাৰণৰ কাৰণে বিজেপি চৰকাৰে মাতি তেওঁলোকক এটা বহল পৰিমাণৰ তেওঁলোকৰ মানুহ ওলাই অহাটো দেখাবলৈ এটা ছবি দেখুৱাব বিচাৰে, তাত কিন্তু যদি আপোনালোকে সোধে, সৰ্বসাধাৰণ একেবাৰে হোজা গাঁৱৰ মহিলাখিনি হওক বা বেলেগ মানুহে কিন্তু সুধি ল'ব। আপুনি সুধিব প্ৰশ্ন এটা, আপুনি ক'লৈ যাব ওলাইছে। সিদিনাখন এইটো কথা ক'বই লাগিব যে শ্বহীদৰ স্মাৰক য'ত আমাৰ বৰ বৃহৎ এটা ধনৰ তাত আপোনাৰ প্ৰয়োগ কৰি সুন্দৰকৈ হিমন্ত বিশ্ব ডাঙৰীয়াই অনুষ্ঠান এভাগ পাতিলে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেতিয়া মানুহ আনিছে, 500 টকা দি এগৰাকী মানুহ আনিছিল, হয়, গাড়ীয়ে গাড়ীয়ে মানুহ আনিলে, কিন্তু সেই মানুহখিনিক যদি আমি সুধিছিলোঁ, আপোনালোকৰ জৰিয়তে আমি গম পাইছোঁ আপোনালোক ক'লৈ আহিছে, তেখেতসকলে নাজানে যে শ্বহীদৰ স্মাৰক আজি উন্মোচন কৰিব। তেখেতসকলে কৈছে এই কিবা এখন আঁচনিৰ আজি ঘোষণা কৰিব বা চেক এটা দিব বুলি। গতিকে এই মিছা, ফাঁকি, বাকী আৰু দুৰ্নীতি এইখিনি এতিয়া অন্ত পৰিব। সংস্কৃতত এফাকি কথা আছে, বিনাশকালে বিপৰীত বুদ্ধি বুলি কয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেই যিবিলাক টুলুঙা বক্তব্য কৰা হৈছে, এগৰাকী বিৰোধী পক্ষৰ সভাপতি মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াই কি খাইছে, কোনখন হোটেলত গৈ খাওঁতে তেওঁৰ কাঁহীত কি মাছ পৰিছে, ইলিচ মাছ পৰিছে, ৰৌ মাছ নে বৰালি মাছ পৰিছে, যেতিয়া মাননীয় মুখ্যমন্ত্ৰীয়ে সেই ধৰণৰ বিষয়ে যদি ট্ৰল কৰে, তেতিয়াহ'লে চাওক অনাগত দিনত চৰকাৰৰ যিটো চিন্তাধাৰাবিলাক আৰু বৰ্তমান এগৰাকী অসমৰ অভিভাৱক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ চিন্তাধাৰা যেনেকুৱা হৈছে, আমি কোন দিশে ধাৱমান হৈছোঁ। আৰু অনাগত প্ৰজন্মই বুজি পাইছে এই কথাটো। আৰু নৱপ্ৰজন্মই কিন্তু এটা কথাই স্বীকাৰ কৰিছেই, আমাৰ লগতো তেখেতসকলে বহু সময়ত বিভিন্ন ধৰণৰ বিষয় লৈ শিক্ষাৰ ক্ষেত্ৰতে আমি আলোচনাত যেতিয়া তেওঁলোকৰ লগত মিলিত হওঁ, তেওঁলোকে কিন্তু স্পষ্টকৈ মত পোষণ কৰিছে, এইবাৰক কোনো ধৰণৰ প্ৰলোভনে তেওঁলোকক ৰখাব নোৱাৰে। আৰু দূৰদৰ্শী এটা চিন্তা কৰিছে, মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যিখন অনাগত দিনত চৰকাৰ হ'ব গৈ আছে, মুক্ত কণ্ঠে তেওঁলোকে গৌৰৱ গগৈ ডাঙৰীয়াৰ সেই চৰকাৰখনক সমৰ্থন কৰি যিটো নতুন প্ৰজন্মৰ ভোটাৰখিনি আছে, তেওঁলোকে কংগ্ৰেছক এইবাৰ বিপুল ভোটত জয়যুক্ত কৰাব। আৰু আমিও আশাবাদী বৰচলাত এইবাৰ উন্নয়ন হ'ব আৰু পৰিৱৰ্তনৰ যিটো এটা জোৱাৰ উঠিছে চাৰিওফালে, বিপুল ভোটত শোণিতপুৰ জিলাৰ 5টা যিটো সমষ্টি আছে, সেই সমষ্টিৰ ভিতৰত কিন্তু আমি বৰচলা সমষ্টিটোত বিপুল ভোটত আমি যিকোনো প্ৰাৰ্থী আহিলেও ঐক্যবদ্ধভাৱে যুঁজিম আৰু আমি জিকিম, আৰু এইবাৰ আমি জয়ৰ দিশত আগবাঢ়ি যাম। বৰচলা এইবাৰ আমাৰ হাতত। হয়, ইতিমধ্যে শুনিলে কংগ্ৰেছ নেত্ৰী দক্ষিণা দেৱী গজৰেলে আজি স্পষ্টকৈ জনাই দিছে এইবেলি কিন্তু বৰচলা বিধানসভা সমষ্টিত ৰাজত্ব কৰিব কংগ্ৰেছ দলে। আৰু কংগ্ৰেছ দলৰ বিধায়িকাই হওক, বিধায়কে হওক, এই সমষ্টিত আজি ৰাজত্ব কৰিব এইবেলি এই 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পৰা। আৰু এই কথা আজি দক্ষিণা দেৱী গজৰেলে মুক্ত কণ্ঠে কৈছে। এতিয়া আমি দক্ষিণা দেৱীৰ যি ব্যক্তিগত জীৱনলৈ যাম, দক্ষিণা দেৱীয়ে কি খাই ভাল পায়, দক্ষিণা দেৱীয়ে শুৱে কেতিয়া, দক্ষিণা দেৱী আচলতে কিমান দিনৰ পৰা এই ৰাজনৈতিক পথাৰ বা সাংস্কৃতিক জগতৰ লগত জড়িত, চমুকে এই আৱাস আমি লোৱাৰ চেষ্টা কৰিম। দক্ষিণা দেৱী গজৰেল অৰ্থাৎ আপুনি কিমান দিনৰ পৰা এই ৰাজহুৱা কামৰ লগত জড়িত? মই যিহেতু এগৰাকী অসমৰ জীয়াৰী বোৱাৰী হ'লেও মই এটা জাতিৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ। মই গোৰ্খা সমাজৰ এগৰাকী নাৰী হিচাপে মই প্ৰথম কথা হ'ল, মই ভাল পোৱা বিষয়টোৱে মই প্ৰথমতে আপোনালোকক ক'লোৱে, মই লিখি খুব ভাল পাওঁ, কিতাপ পঢ়ি ভাল পাওঁ। আৰু কিতাপ পঢ়ি যিখিনি মোৰ অধ্যয়নশীল মনোভাৱ আৰু মনৰ এখন জগতখনৰ পৰা মই ওলাই আহি ৰাজনৈতিক ফিল্ডত মই যেতিয়া ভৰি দিলোঁ, তাৰ আগতে মই সাংগঠনিক দিশত অসম গোৰ্খা সন্মিলনৰ মহিলা প্ৰকোষ্ঠৰ মানে যিটো গোটেই অসমৰ, সেইটোৰ মই মুখ্য আহ্বায়িকা আছিলোঁ। তাৰপিছতে মই অসম সাহিত্য সভাৰ লগত জড়িত হৈছোঁ। অসম সাহিত্য সভাৰ আকাশ অনুষ্ঠানৰ শোণিতপুৰ জিলাৰো মই সম্পাদিকাৰ দায়িত্বত আছিলোঁ। তাৰপিছতে তেনেকৈ আহি ধৰিত্ৰী মহিলা সংঘ বুলি এখন সংঘ আছে, যিখন সংঘই চেনিটেৰী নেপকিনৰ এটা সৰুকৈ ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছোঁ। সেইটোৰ মই সভানেত্ৰী, আৰু 11গৰাকী মহিলাক লৈ সেই যিটো ক্ষুদ্ৰ উদ্যোগ, সেই উদ্যোগৰ জৰিয়তে মহিলাসকলক চেনিটেৰী নেপকিন কেনেকৈ ব্যৱহাৰ কৰা হয়, চেনিটেৰী নেপকিনৰ প্ৰয়োজনীয়তা কি, সেইখিনিৰ বিষয়ে অৱগত কৰাই বিভিন্ন স্কুলত
আমি চেনিটেৰী নেপকিনবিলাক বিলাই আছোঁ, বিতৰণ কৰি আছোঁ। তাৰ মাজতেও ৰাজনৈতিক পথাৰখনত যেতিয়া আহাৰ মন মেলিলোঁ, মই আহিছোঁ আজি প্ৰায় 18 মাহমান হ'ব মই ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত জড়িত হৈছোঁ। আৰু যিহেতু মহামানৱ মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বোস, জৱাহৰলাল নেহেৰু এনেকৈ বহুকেইগৰাকী, বিশেষকৈ এগৰাকী আদৰ্শ নাৰী ইন্দিৰা গান্ধী, তেখেতক খুবেই ভাল পাইছিলোঁ সৰুৰ পৰাই। তেখেতক যেতিয়া অনুকৰণ কৰিছিলোঁ কিছুমান কথাত, আদৰ্শ এগৰাকী নাৰী হিচাপে লৈছিলোঁ। আৰু ৰাজনীতি পথাৰখনত অহাৰ পৰা তেখেতসকলৰ যি মূল্যবোধৰ ৰাজনীতি, সেই মূল্যবোধৰ ৰাজনীতিৰ নীতি আদৰ্শ সাৰোগত কৰি ৰাজনৈতিক পথাৰখনত নামি পৰিলোঁ। আৰু অসম প্ৰদেশ কংগ্ৰেছৰ এগৰাকী কৰ্মকৰ্তা হিচাপে নিষ্ঠা সহকাৰে প্ৰতিশ্ৰুতিবদ্ধ হৈ সংকল্প লৈ এই ৰাজনৈতিক ফিল্ডত মই নামি পৰিলোঁ। দক্ষিণাদেৱী গজৰেলে কি খাদ্য খাই ভাল পায়? হয়, মই বিশেষকৈ খোৱাতকৈ কিন্তু মই ৰান্ধি খুব বেছি ভাল পাওঁ। আৰু আলহী মাতি মই খুৱাই খুব ভাল পাওঁ। আৰু বিভিন্ন ধৰণৰ তেতিয়া ধৰক কেৱল অসমীয়া সাজেই নহয়, আমাৰ গুণ্ডুক চিংকি বুলিও কয়। আৰু যেতিয়া আদান প্ৰদান, আমি মানুহৰ মনৰ বা অন্তৰত জয় কৰাৰ এটাই মানে মাধ্যম বুলি মই ভাবোঁ। যদি আমি খোৱা বোৱাৰ ক্ষেত্ৰত যদি আমাৰ যিটো খানপান, আমাৰ যিটো খোৱা বোৱা হয়, সেইখিনি যদি বেলেগ এটা কমিউনিটিৰ লগত যদি আমি সাল সলনি কৰোঁ বা তেনেধৰণৰ যদি মিলা প্ৰীতিৰে আমি সমন্বয়ৰ বাৰ্তাৰ মাজেৰে যদি সেই বস্তুটো কৰোঁ, তেতিয়াহ'লে কিন্তু মানুহৰ মাজত আমি খাদ্য সম্ভাৰৰ জৰিয়তেও ইজনৰ লগত সিজনৰ আমি ওচৰ হ'ব পাৰোঁ। গতিকে মই বিশেষকৈ ভাল পোৱা ক্ষেত্ৰত হ'ল, যেতিয়া মই পোলাওটো খুব ভাল বনাওঁ বুলি কয় চবেও, আৰু মই বনাই ভাল পাওঁ পোলাও, আৰু নিজেও খাই ভাল পাওঁ পোলাও। আৰু ল'ৰা ছোৱালী দুটা মোৰ যিহেতু এতিয়াও দুয়োটাই শিক্ষা গ্ৰহণ কৰি আছে। এইবাৰ ডাঙৰ ল'ৰাটোৱে হায়াৰ ছেকেণ্ডেৰী ফাইনেল দি আছে ছায়েন্সৰ পৰা, আৰু ছোৱালী 11ত আছে, তাইও ছায়েন্সত। গতিকে এগৰাকী মাতৃ হিচাপে মই সদায় সিহঁতক ভালকৈ বহু ক্ষেত্ৰত ৰান্ধি বাঢ়ি খুৱাইও ভাল পাওঁ। আৰু মানুহ আলহী আহিলে মই নিজে খোৱাতকৈ কিন্তু আনক খুৱাইহে বেছি ভাল পাওঁ। মোৰ এটা অভ্যাস, মই দিনটোত যিমানেই কাম কৰোঁ বা যিমানেই হয়, এখন স্কুলৰ মই এগৰাকী অধ্যক্ষ হিচাপেও কৰ্মৰত এতিয়াও। গতিকে অকল দুটা সন্তান বুলিয়েই নহয়, মোৰ বহুকেইগৰাকী সন্তান আছে, অভিভাৱক এগৰাকী, মই বহুকেইগৰাকী সন্তানৰ। গতিকে দিনটো বিদ্যালয় হওক, ৰাজনৈতিক পথাৰখন হওক, সাহিত্য সংস্কৃতি গোটেইখিনি থাকেই। তাৰ মাজতো প্ৰত্যেক দিনাই অন্ততঃ দিনত এঘণ্টা হ'লেও মই এখন কিতাপ বা কলমটো হাতত তুলি লোৱা এটা অভ্যাস গঢ় লৈ উঠিছে মোৰ। আৰু সেই কামখিনি হয় মোৰ ৰাতি। যিমানেই ভাগৰ নালাগক কিয়, মই ৰাতি, মোৰ এটা অভ্যাস, মই ৰাতি প্ৰায় শোৱাৰ আগে আগে এখন কিতাপ অলপ সময় হ'লে পঢ়িলেও টোপনি আহে, বা কিবা এটা লিখিলেহে মোৰ টোপনি আহে। গতিকে শুওঁতে মোৰ প্ৰায়েই 12টাৰ পিছতে হয়। আৰু এই অভ্যাসটোৱে কিন্তু কিছু মোৰ আজিকালি অনুভৱ কৰোঁ, অলপ হ'লেও ক্ষতি অলপ কৰিছে। কিন্তু মই যেতিয়ালৈকে মোক ভালকৈ গভীৰভাৱে টোপনি নধৰে, তেতিয়ালৈকে কিন্তু মই বিচনাত নাযাওঁ, আৰু 12টাৰ পিছতে মই বিচনালৈ যাওঁ। হয়, ইতিমধ্যে শুনিলে দক্ষিণাদেৱী গজৰেলে ৰাজনীতিৰ লগতে সংস্কৃতি আৰু যি নিজৰ পৰম্পৰাৰ ওপৰতো কথা পাতিলোঁ, আৰু লগেদি তেখেতে কি খাই ভাল পায়, কেতিয়া টোপনি যায়, গোটেই কথা আজি দক্ষিণাদেৱী গজৰেলে জনালে। আৰু এতিয়া আমি সদৌ শেষত যিহেতু আমি বিদায় ল'ম দক্ষিণাদেৱী গজৰেলৰ পৰা, সেইকাৰণে আমি চমুকে মাত্ৰ ৰাইজক উদ্দেশ্যি তেখেতৰ দুটা মন্তব্য ল'ম। আৰু চমুকে আপোনাক সদৌ শেষত আমি দুটা প্ৰশ্ন কৰিব বিচাৰোঁ। আজিৰ এই প্ৰতিশ্ৰুতি অনুষ্ঠানৰ পৰা ৰাইজলৈ আপুনি কি বাৰ্তা দিব চমুকে? নিশ্চয়কৈ আপোনালোকে আহি আজি এই সুযোগকণ দিলে মোক, তাৰ বাবেও পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকৰ জৰিয়তে, যিহেতু সাংবাদিকসকল হ'ল নিৰ্ভীক আৰু সাহসী, তেখেতসকলৰ যি এই প্ৰচেষ্টা, আজি প্ৰত্যেকগৰাকী কেৱল জনপ্ৰতিনিধিক তেখেতসকলে বিচাৰি তেওঁলোকৰ পদূলিলৈ যোৱা নাই। তেখেতসকলে সঁচা বাৰ্তা, সঁচা এটা নিউজ, যাতে জনগণই আচল ছবিটো, এগৰাকী ব্যক্তিৰ পিছত ৰাজনৈতিক ক্ষেত্ৰখনেই হওক, বিভিন্ন ফিল্ডত কাম কৰা ব্যক্তিগৰাকীৰ ৰাজনৈতিক বা তেওঁলোকৰ যিটো ব্যক্তিগত জীৱন কেনেধৰণে চলে, সেই সকলোখিনি ঘৰত বহিয়ে যিটো চোৱাৰ বা জনাৰ বাবে যিটো সুবিধাকণ কৰি দিছে, তেনে ক্ষেত্ৰত মই আপোনালোকৰ জৰিয়তে ৰাইজক এটাই অনুৰোধ জনাব বিচাৰোঁ, আপোনালোকে কোনো মিছা প্ৰতিশ্ৰুতিত আপোনালোকে ভুল নাযাব। নিজে সজাগ হওক, সচেতন এগৰাকী নাগৰিক হিচাপে নিজৰ বিবেকৰ যিটো ৰাজনৈতিক বতাহ বলিছে, ৰাজনৈতিক কুচকাৱাজ চলিছে, গতিকে বিবেকৰ যিটো বহুমূলীয়া আপোনাৰ ভোট, এটা ভোটৰ মূল্য কিন্তু বহু বেছি আছে। গতিকে আমি দেখিছোঁৱেই মাজতে কেনেধৰণে বিহাৰত ভোট চুৰিৰ ঘটনাটো ঘটিছিল, তাৰ আমি বহুখিনি তথ্যও উদ্ভাৱন কৰিছিলোঁ। গতিকে
শুদ্ধ মত নিজৰ প্ৰকাশ কৰক, প্ৰলোভনত নাযাব, শুদ্ধ বিচাৰ আৰু বিবেচনাৰে নিজৰ বিবেকৰ শুদ্ধ ভোটটো এজন উচিত প্ৰাৰ্থী এগৰাকীক নিৰ্বাচন কৰাৰ ক্ষেত্ৰত আপোনালোকে এইবাৰ দিয়ক আপোনালোকৰ ভোট। আৰু সঁচা প্ৰতিনিধি যদি আপোনালোকে কালিৰ দিনটোত বিচাৰে, নিৰ্ভীক আৰু মুকলি মনেৰে প্ৰতিনিধিয়ে আজি আপোনালোকক যেনেকৈ ঘৰখনত বিচাৰি আহিছে, এগৰাকী 80 বছৰীয়া বৃদ্ধ পিতৃ এগৰাকীক গামোচা পিন্ধাবলৈ এগৰাকী প্ৰতিনিধি আপোনাৰ চোতালত যেনেকৈ আহি পৰিছে, কালিৰ দিনটোত আপুনি এগৰাকী প্ৰতিনিধিক বিচাৰি যাওঁতে এটা AC ৰুমত যাতে আপোনাক 2 ঘণ্টা সময় ৰখুৱাই থাকিবলগীয়া পৰিস্থিতি যাতে নহওক, তেনেধৰণৰ এগৰাকী আপোনালোকে প্ৰতিনিধি নিৰ্বাচন কৰক। ৰাইজৰ লগত থকা, ৰাইজৰ সেৱক, তেনে প্ৰতিনিধি নিৰ্বাচনৰ ক্ষেত্ৰত আপোনালোকে ভূমিকা নিৰ্বাহ কৰক। এইখিনিয়ে ক'লোঁ। পুনৰবাৰ শংকৰ, মাধৱ আৰু আজানৰ দেশ এইখন। ইয়াত বিভ্ৰান্তি আৰু যিটো এটা ভাতৃত্ববোধৰ সংঘাতৰ সৃষ্টি কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ মন্তব্যবিলাক আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মাজে সময়ে দিয়া দেখোঁ, সেইখিনিকো ধিক্কাৰ জনাইছোঁ। আৰু আহক একতাৰ আৰু সম্প্ৰীতিৰ বোলেৰে বাজক দবা, বাজক শংখ, বাজক মৃদংখোল, অসম আকৌ উন্নতিৰ পথত, জয় আই অসম বুলবুলি শংকৰ মাধৱে দেখা সপোনৰ অসমখনক পুনৰ ৰূপান্তৰিত কৰিবৰ কাৰণে প্ৰত্যেকগৰাকী নাগৰিকৰ যিটো ভূমিকা থাকিব, তাৰ বাবে আমি সকলোৱে উঠি পৰি লাগোঁ। এইখিনিয়ে ক'লোঁ। সকলোৰে সুস্বাস্থ্য আৰু মংগল আপোনালোকৰ জৰিয়তে কামনা কৰিছোঁ। ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে দক্ষিণা দেৱী গজৰেলে আজি ৰাইজক উদ্দেশ্যি বহুত কথা ক'লে। আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনক লৈ যিহেতু আমাৰ এই অনুষ্ঠান, এই প্ৰতিশ্ৰুতি আৰু প্ৰতিশ্ৰুতিৰ মজিয়াৰ পৰাই তেখেতে বহু অভিজ্ঞতাৰ কথাও ক'লে। আৰু এতিয়া বিবেচনা ৰাইজৰ হাতত, আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। আজি আমাৰ মাজত আছিলে দক্ষিণা দেৱী গজৰেল, আৰু তেখেতৰ ৰাজনৈতিক ভৱিষ্যত সফল হওক, তেখেতৰ ৰাজনৈতিক পৰিকল্পনা সফল হওক, তাৰে কামনা কৰি সকলোৱে অসম সংবাদ 24 ঘণ্টাৰ বিশেষ অনুষ্ঠান প্ৰতিশ্ৰুতি চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।